নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজি ভিডিঅ'ৰ বিষয়বস্তু প্ৰথম মান শ্ৰেণীৰ গণিত বিষয়ৰ অৰ্থাৎ অকণিৰ গণিত পাঠ্যপুথিখনৰ পাঠ ৮ যোগ বিয়োগ ২০ৰ ভিতৰত যিমানখিনি প্ৰশ্ন দিয়া আছে আটাইবোৰৰ সমাধান কৰা হ'ব আৰু লগতে যিমানবোৰ পঢ়িবলগীয়া দিয়া আছে আটাইবোৰ ভালদৰে পঢ়ি দিয়া হ'ব যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে এটা কথা ক'ব খুজিছো যে মই প্ৰথম মান শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণীৰ অসমীয়া বিষয়ৰ আৰু ইংৰাজী বিষয়ৰ প্ৰায়বোৰ দ্বিতীয় শ্ৰেণীৰ বাৰু একেবাৰে আৰম্ভণিৰ পৰা শেষলৈকে প্ৰায়বোৰ পাঠ অসমীয়া আৰু ইংৰাজী বিষয়ৰ ধুনীয়াকৈ আলোচনা কৰা হৈছে আৰু লগতে প্ৰথম মান শ্ৰেণীৰো অসমীয়া আৰু ইংৰাজী বিষয়ৰ প্ৰায়বোৰ আলোচনা কৰা হৈছে কেৱল মাত্ৰ আপোনালোকে তাৰ কাৰণে মোৰ এই চেনেলটোৰ প্লেলিষ্ট বনোৱা আছে প্ৰথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণী আপোনালোকে তাত গৈ পেলাই আটাইবোৰ ভিডিঅ' ভালদৰে চাই ল'ব পাৰে ঠিক আছে আৰু ভিডিঅ'বোৰ ভাল লাগিলে আপোনালোকে অন্যকো শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও এই ভিডিঅ' চাই কিছু পৰিমাণে হ'লেও উপকৃত হ'ব পাৰে ঠিক আছে এতিয়া আহকচোন আমি এই পাঠটিত কি কিনো দিয়া আছে ভালদৰে চাই মেলি আলোচনা কৰি লওঁ এতিয়া আমাক পাঠটিত দিছে যোগ বিয়োগ ২০ৰ ভিতৰত অৰ্থাৎ ১ৰ পৰা ২০ৰ ভিতৰত আমি যিমানবোৰ সংখ্যা পাওঁ সেই সংখ্যাবোৰেৰে কি কৰা হ'ব যোগ বিয়োগ কৰা হ'ব ঠিক আছে যোগ বিয়োগৰ হয়তো কিছু ধাৰণা সকলোৰে আছে আৰু যিবোৰৰ নাই আজি মই ধুনীয়াকৈ যোগ বিয়োগ একেবাৰে ধুনীয়াকৈ সুন্দৰকৈ অৰ্থাৎ বুজি পোৱাকৈ বুজাবলৈ চেষ্টা কৰিম হ'ব এতিয়া আমাক ইয়াতে প্ৰথমতে দিছে যে আম বুটলো আহা আম বুটলিব দিছে অৰ্থাৎ এইডাল হৈছে আমৰ গছ ঠিক আছে এতিয়া এই আমডালত কিমানবোৰ আম লাগি আছে আমি দেখিবলৈ পাইছো এই আমডালৰ গছৰ তলতে দুজন ল'ৰা আৰু এজনী ছোৱালী বহি আছে হয় এইজনৰ নাম হৈছে জুমন এইজনৰ হৈছে ৰহিম আৰু এইজনী বা ছোৱালীজনীৰ নাম হৈছে মালা এতিয়া হিয় তিনিটাই তিনিটা খৰাহি লৈছে ঠিক আছে এতিয়া খৰাহি তিনিটাত কিমান আম ৰাখিছে আমি সেইখিনি চাব লাগিব প্ৰথমে আমি আৰম্ভ কৰাৰ আগতে লেসনটো আৰম্ভ কৰাৰ আগতে আমি এইখিনি বেসিক যিখিনি আমাৰ ধাৰণা সেইখিনি আমি লৈ লওঁ যে জুমনৰ তাত আছে কেইটা আম 1 2 3 4 5 জুমনৰ তাত কেইটা আম আছে 5টা এইপিনে ৰহিমৰ তাত কেইটা আছে 1 2 3 4 5 6 কেইটা আছে 6টা আকৌ মালাৰ তাত কেইটা আছে 1 2 3 4 5 6 7 অৰ্থাৎ মালাৰ তাত কেইটা আছে 7টা এতিয়া আমাক পাঠ ভিত্তিক কেইটামান প্ৰশ্ন দিছে সেই প্ৰশ্নকেইটা চাইছো কি দিয়া আছে এতিয়া আমাক দিছে ক জুমন আৰু ৰহিমে মিলি বুটলা আমৰ সংখ্যা অৰ্থাৎ জুমন আৰু ৰহিমে আম গছডালৰ পৰা কিমান আম বুটলিছে সুধিছে এতিয়া আমি জুমনৰ তাত কিমান পাইছিলো 5 আৰু ৰহিমৰ তাত কিমান পাইছিলো 6 আৰু এই 5টা আম আৰু এই 6টা আম আমি একেলগে যোগ কৰিলে কেইটা পাম সেইটো চাই লওঁ এতিয়া কেনে ধৰণে যোগ কৰিম 1 2 3 4 5 6 7 8 9 10 11 অৰ্থাৎ আমি কেইটা আম পালো 11টা আম পালো হয়নে 5 যোগ 6 কৰিলে আমি কিমান পাম 11টা আম পাম এতিয়া আকৌ নেক্সট দিছে খ জুমন আৰু মালাই মিলি বুটলা আমৰ সংখ্যা এতিয়া আমি জুমন আৰু মালাৰ চাম জুমনৰ তাত কেইটা আছিলে 5টা হয়নে 1 2 3 4 5 আৰু এইপিনে মালাৰ তাত আছিলে 7টা ইয়াতে 5 6 7 8 9 10 11 12 তো জুমন আৰু মালাৰ তাত আমি কেইটা পালো 12টা এতিয়া আমি ৰহিম আৰু মালাৰ তাত চাম যে গটো দিছে ৰহিম আৰু মালাই মিলি বুটলা আমৰ সংখ্যা ৰহিমে 6টা আৰু মালাই 7টা এতিয়া দুইটা মিলি কিমান হ'ব 1 2 3 4 5 6 7 8 9 10 11 12 13 তো আমি কেইটা পালো 13টা পালো এতিয়া আমি ধুনীয়াকৈ এফালৰ পৰা কৈ যাম জুমন আৰু ৰহিমে মিলি বুটলা আমৰ সংখ্যা 5 যোগ 6 সমান 11 হয় 5 যোগ 6 সমান 11 খটো জুমন আৰু মালাই মিলি বুটলা আমৰ সংখ্যা 5 যোগ 7 অৰ্থাৎ 5
যোগ 7 সমান 12 গ ৰহিম আৰু মালাই মিলি বুটলা আমৰ সংখ্যা 6 যোগ 7 অৰ্থাৎ কিমান 13 ঠিক আছে আমি কেনে ধৰণে যোগ কৰিব লাগিলে গম পালো নহয় ইয়াতে 5টা আছিল এই 5টা পৰা আমি এনেকৈ নহয় যে 5 আকৌ ইয়াতে 1ৰ পৰা গণিম তেনেকৈ নহয় ইয়াতে 5টা 5 6 7 এনেকৈ ঠিক আছে এই দুয়োটা আমি একে লগ কৰি পেলাই যিমানখিনি পাম সেইটোৱে হৈছে যোগফলটো হ'ব বুজি পোৱা গৈছে নহয় এতিয়া আমি নেক্সট পৃষ্ঠাত কি দিয়া আছে সেইখিনি চাই লৈছো এতিয়া আমাক দিছে ফল খোৱা শহাপহু এটা শহাপহুৱে প্ৰথমে 11 ঘৰ জপিয়াই গাজৰ খালে পিছত আৰু 3 ঘৰ জপিয়ালে আপেল খাবলৈ পাব শহাটোৱে মুঠ জপিয়ালে 11 ঘৰ যোগ 3 ঘৰ সমান 14 ঘৰ অৰ্থাৎ কি কৈছে প্ৰথমে শহাটোৱে কিমান ঘৰত গৈ পেলাই গাজৰ খালে 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ 7 ঘৰ 8 ঘৰ 9 ঘৰ 10 ঘৰ 11 ঘৰ হয়নে আৰু তাৰ পিছত আৰু এই 3 ঘৰ জপিয়ালে কি পাব এটা আপেল পাব আৰু যদি এই 3 ঘৰো জপিয়াই তেতিয়াহলে আপেলটো পাব আৰু গুটেইখিনি মিলি কিমান হ'ব 14 ঘৰতেও জপিয়াব লাগিব আৰু অৰ্থাৎ 11ৰ লগত যদি আমি 3 যোগ কৰি দিও আৰু তেতিয়াহলে কিমান হৈ যাব 14 ঠিক আছে অৰ্থাৎ 14 ঘৰ জপিয়াই পেলাই তেও কি পাই যাব আপেলটো পাই যাব এতিয়া নেক্সট আমাক কি দিছে যে প্ৰথমে শহাটো 11 ঘৰ আগুৱাই যাব আৰু পিছত পুনৰ 3 ঘৰ আগুৱাই 14 নম্বৰ ঘৰত থকা আপেলটো খাব যেটো মই অলৰেডি কৈ উঠিলো অৰ্থাৎ প্ৰথমে 11 ঘৰ গল তাৰ পিছত আকৌ 3 ঘৰ গৈ পেনি 14 ঘৰত তেও কি পাব আপেলটো পাব অৰ্থাৎ আপেলটো খাবৰ কাৰণে তেও কিমান ঘৰ যাব লাগিব 14 ঘৰ হয় এতিয়া আমাক নেক্সটটো কি দিছে শহাপহুটোৱে আপেল খাই আৰু 2 ঘৰ জপিয়ালে কল খাবলৈ পাব শহাটোৱে মুঠ জপিয়ালে 14 ঘৰ যোগ 2 ঘৰ সমান 16 ঘৰ এতিয়া 14ৰ পৰা যদি আৰু 2 ঘৰ গৈ পায় তেতিয়াহলে তেও বা শহাপহুটোৱে এটা কি খাব পাব কল খাব পাব এতিয়া যদি আমি চাও যে 14 ঘৰৰ পৰা 2 ঘৰ গৈ পেনি শহাপহুটোৱে কেই ঘৰ যাব লাগিব কল খাবৰ কাৰণে মুঠ 16 ঘৰ হয়নে এতিয়া ইয়াতে সেই কাৰণে দি থৈ দিছে যে 14 ঘৰ যোগ 2 ঘৰ সমান কিমান হল 16 ঘৰ ঠিক আছে এতিয়া নেক্সট আমাক কি দিছে শহাপহুটোৱে কল খাই আৰু 2 ঘৰ জপিয়ালে নাচপতি খাবলৈ পাব শহাপহুটোৱে মুঠ জপিয়াব 16 ঘৰ যোগ 2 ঘৰ সমান 18 ঘৰ এতিয়া যদি আকৌ শহাপহুটোৱে কি কৰে 16 ঘৰৰ পৰা আকৌ 2 ঘৰ আগুৱাই যায় তেতিয়াহলে নাচপতি খাব পাব আৰু নাচপতি মুঠ কিমান নম্বৰত আছে 18 নম্বৰত আছে অৰ্থাৎ নাচপতি খাবৰ কাৰণে 1ৰ পৰা একেবাৰে কিমান নম্বৰলৈকে যাব লগা হৈছে 18 নম্বৰলৈকে ঠিক আছে 16ৰ পৰা 2 যোগ কৰিলে আমি কিমান পাম 18 পাম ঠিক আছে আমি যোগ মানে এটোৱে বুজাইছে যে আমি যদি কিবা এটা বস্তুৰ লগত কিবা এটা কি কৰি থৈ যাও লগ লগাই থৈ যাও তেতিয়াহলে হি কি হৈ যাব বাঢ়ি থাকিব হয় নে কমি না যায় जितु बस्तु बाढ़ी থাকিব হেইটোৱে হ'ব কি যোগ অৰ্থাৎ 16ৰ পৰা আমি 2 ঘৰ আগুৱালো 18 পালো 18ৰ পৰা যদি আৰু 2 ঘৰ আগুৱাও তেতিয়া হলে আমি 20 পাম কিন্তু কি নহয় কমি না যায় বৰঞ্চ যোগ কৰোতে আমাৰ কি হৈ যাব সদায় বাঢ়ি যাব হ'ব আৰু বিয়োগৰ খিনিও মই বুজাই দিম বাৰু বিয়োগত কি হ'ব কিন্তু যোগত আমি এটাই জানো যে যোগত কেৱল আমি লগ লগাই যাম আৰু লগ লগাই যাই থাকিলে আমাৰ সংখ্যাৰ কি হ'ব বাঢ়ি যাব সংখ্যা কেতিয়াও কমি না যায় সংখ্যা বাঢ়ি যাব এই কথাষাৰ মনত ৰাখিলে হল ঠিক আছে এতিয়া আমাক নেক্সট কি দিছে আমি হেইটো চাই লও এতিয়া আমাক নেক্সট দিছে দুটা ৰং ব্যৱহাৰ কৰি যোগ কৰো আহা মোৰ পিছে ৰং নাই দেই হেহে মই ৰং ইয়াতে ব্যৱহাৰ কৰিব পৰা নাই তথাপিও মই বাৰু অকমান বেলেগ বেলেগ চিহ্ন দি পেলাই দেখাই থৈ দিছো যদি ছাত্ৰ ছাত্ৰী সকলৰ লগত ৰং আছে ধুনিয়াকৈ ৰং দিলে হল হ'ব এতিয়া ইয়াতে দিছে 8 যোগ 4 অৰ্থাৎ 8ৰ লগত আমি কি কৰিছো 4টা আৰু যোগ কৰি দিছো আৰু 8ৰ লগত 4টা যোগ কৰোতে আমি কিমান পালো 12 পালো ইয়াতে দুটা ৰং দিয়া আছে এটা কমলা আৰু এটা হালধীয়া কমলাটোত 8টা দিয়া আছে হালধীয়াটোত 4টা দিয়া আছে 8ৰ লগত 4 যোগ কৰি আমি কিমান পালো 12 পালো ইয়াতে আমি উত্তৰ কি লিখিব লাগিছে 12 ঠিক আছে এতিয়া আমাক নেক্সটত দিছে 9 যোগ 6 ইয়াতে প্ৰথমে আমি 9টা ঘৰত কমলা ৰং কৰিম আৰু পিছত তাৰ পৰা 6টা ঘৰত আমি হালধীয়া ৰং কৰি দিম ঠিক আছে এতিয়া 9 লৈকে আমি কৰিলো কমলা
9ৰ পৰা আৰু আমি যদি 6টা ঘৰ আগুৱাই দিও কিমান পাম 9 10 11 12 13 14 15 আমি কিমান পাম 15 পাম অৰ্থাৎ 9 যোগ 6 কৰিলে আমি কিমান পাম 15 পাম তাৰ পিছত 12 যোগ 3 অৰ্থাৎ 12টা ঘৰত আমি কি লগাই দিলো কমলা ৰং লগালো আৰু তাৰে পৰা 3টা ঘৰত আমি হালধীয়া ৰং লগাই দিলো আৰু 12ৰ লগত আমি যেতিয়া 3 যোগ কৰি দিম বা লগ লগাই দিম তেতিয়া হলে আমি উত্তৰ কিমান পাম 15 পাম অৰ্থাৎ 12 যোগ 3 সমান 15 হ'ব 8 যোগ 4 আমি কিমান পালো 12 9 যোগ 6 আমি কিমান পালো 15 12 যোগ 3 আমি কিমান পালো 15 ঠিক আছে এতিয়া আমাক নেক্সট দিছে যোগ কৰো আহা অৰ্থাৎ যোগ কৰিব দিছে একেই কথা হাতৰ লগত যদি আৰু আমি 5টা ঘৰ যোগ কৰি দিও বা লগ লগাই দিও কিমান পাম আমি 12 পাম আৰু আমি হাতৰ আঙুলিৰেও গণিব পাৰো মই বাৰু অকমান দেখুৱাবলৈ চেষ্টা কৰিছো যে আমি হাতৰ আঙুলিৰে কেনে ধৰণে যোগ কৰিব পাৰো সকলো এনে ধৰণে হাতখন আগুৱাই ললে হল এতিয়া আমাৰ যে এইবোৰ আছে এইবোৰক লৈ আমি এতিয়া যোগ কৰিম ঠিক আছে প্ৰথমে আমাক দিয়া আছিল ইয়াতে কিমান 7 দিয়া আছিল অৰ্থাৎ মই এনেকৈ শিকাই দিছো 1 2 3 4 5 6 7 হ'ব 7 হল ইয়াতে কিমান হল 7 হল ইখিনি লৈকে আমি কিমান পালো 7 পালো আৰু লগত আমাক কি কৰিব দিছে 5 আৰু 5 কত হয় 1 2 3 4 5 এইখিনিত কি হয় 5 অৰ্থাৎ এয়া 7 এয়া 5 7 গুণিলো নহয় আমি 7 8 9 10 11 12 অৰ্থাৎ আমি কিমান পালো 12 পালো এই 7 হাতে পাছে কিমান পালো আমি 12 পালো ঠিক আছে এনে ধৰণে আমি আঙুলি ব্যৱহাৰ কৰিও কি কৰিব পাৰো যোগ কৰিব পাৰো এতিয়া ইয়াতে মই লিখি ৰাখিছো হাতে পাছে 12 9 6 15 12 6 18 11 হাতে 18 আৰু এইখিনিতে ক'ব খুজিছো যে বেকগ্ৰাউণ্ডত মাজে মাজে আপোনালোকে ৰেলৰ শব্দ শুনিব পাৰে যেহেতু ঘৰ অকমান ষ্টেচনৰ পৰা ওচৰতে হয় হেহে অকমান ৰেল এইবোৰৰ শব্দ থাকিব পাৰে আপোনালোকে অকমান এইবোৰ শব্দ ইগনোৰ কৰিব আৰু ইগনোৰ কৰি পিনি মোৰ আৱাজটোলৈকে অকমান মনোযোগ দিবলৈ চেষ্টা কৰিব নহলে মোৰো উপায় নাইকিয়া হৈ পৰে বাৰু জানহক বুজি পালে নহয় হাতৰ লগত যদি আমি 5 যোগ কৰি দিও তেতিয়া হলে আমি 12 পাম 9ৰ লগত যদি 6 আমি যোগ কৰি দিও তেতিয়া হলে আমি 15 পাম 12ৰ লগত যদি আমি 6 যোগ কৰি দিও তেতিয়া হলে আমি 18 পাম আৰু 11ৰ লগত যদি আমি 7 যোগ কৰি দিও তেতিয়া হলে আমি 18 পাম কেৱল যোগ কৰিলে হল 11ৰ লগত আমি কি কৰি দিম 8 যোগ কৰি পেলাই কৰিলে হৈ গল এনেকুৱা ধৰণৰ অৰ্থাৎ যোগ কৰিব লাগিব কোনো এটা সংখ্যা ঠিক আছে এতিয়া আমাক নেক্সট দিছে থিয়কৈ যোগ কৰো আহা এতিয়া থিয়কৈ কেনে ধৰণে এই ধৰণে আগৰবিলাক আমি পথালিকে কৰিছিলো হয়নে এইবোৰ পথালিকে কৰিছিলো এতিয়া আমি থিয়কে কৰিম 7 দিয়া আছে আৰু 5 দিয়া আছে হাতে পাছে 12 এইখিনিতে ক'ব খুজিছো এই 1টো আমি যোগৰ তলত পাতিছো আৰু 2টো আমি 7 আৰু 5ৰ তলত পাতিছো ঠিক আছে হাতে পাছে কিমান লিখিছো 12 অৰ্থাৎ 7ৰ লগত 5 যোগ কৰিলে আমি কিমান পাম 12 পাম 7 যোগ 4 অৰ্থাৎ 7ৰ লগত যদি আমি 4 যোগ কৰো তেতিয়া হলে আমি কিমান পাম 11 পাম আৰু যদি 7ৰ লগত আমি 3 যোগ কৰো তেতিয়া হলে আমি কি পাম 10 পাম এতিয়া মই এবাৰ আঙুলিৰে দেখাই দিছো দেই 1 2 3 4 5 6 7 8 9 10 হ'ব এনে ধৰণে এতিয়া আমাক নেক্সট কি দিছে সেইখিনিও চাই লৈছো বানপানীৰ প্ৰভাৱ এইবাৰ বানপানীত বিজুহতৰ গাঁৱৰ বহু ক্ষতি হল বিজুৰ লগৰী ৰেহেনাৰ ভনীয়েকৰ কিতাপবোৰ পানীত পৰিল হেয়ে বিজুৱে নিজৰ ওচৰত থকা গণিত আৰু ইংৰাজীৰ কিতাপ ৰেহেনাৰ ভনীয়েকক দিলে তাকে দেখি ৰেহেনাৰ লগৰী বিকাশেও তাইক অসমীয়া আৰু সাধু কথাৰ কিতাপ দিলে এতিয়া আমাক নেক্সট দিছে ভাবি উত্তৰ কও আহা অকমান চিন্তা কৰি পেলাই উত্তৰটো ক'ব দিছে তোমালোকে বানপানীত ক্ষতি হোৱা লোকক সহায় কৰা নাই ইয়াতে সোধা গৈছে যে বানপানীত যিসকলে ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকক আমি কেতিয়াবা সহায় কৰো নে নকৰো হেতু সুধিছে এতিয়া এইখিনিতে ক'ব খুজিছো এখন কিতাপ হয়তো অকণ সৰু ল'ৰা ছোৱালী পঢ়ি আছে হয়নে তেওঁলোকে হয়তো সেই ধৰণৰ সহায় কৰিব নোৱাৰিবও পাৰে কিন্তু তেওঁলোকৰ পেৰেণ্টছ অৰ্থাৎ তেওঁলোকৰ অভিভাৱকসকলে হয়তো কি কৰিব পাৰে সহায় কৰিব পাৰে যদি তেনে ধৰণে তোমালোকৰ মা বা দেউতায়ো কাৰোবাক সহায় কৰিছে তোমালোকে কৰো বুলি লিখিব পাৰা ঠিক আছে আৰু নেক্সট আমাক কি দিছে আমি কেনেদৰে সহায় কৰিব পাৰো এতিয়া মই মোৰ ভিত্তিত কৈছো আমি তেওঁলোকক কেনেধৰণে সহায় কৰিব পাৰো যে তেওঁলোকক আমি খোৱা বস্তুৰ যোগান ধৰিব পাৰো
ঠিক আছে কাপোৰ কানিৰ আমি যোগান ধৰিব পাৰোঁ যেহেতু তেওঁলোকৰ বানপানীত কাপোৰ কানিবোৰ তিতি বুৰি একেবাৰে ডুবি যাব হয় নে তেওঁলোকৰ কাপোৰ কানিবিলাক নাইকিয়া হৈ যাব হে আমাৰ যদি তেনেকুৱা ধৰণৰ পুৰণি ভাল কাপোৰ থাকি যায় বা আমি নতুন কাপোৰ কিনি দিব পাৰোঁ সেইটো আমাৰ লগত নিৰ্ভৰ কৰিব ঠিক আছে তো আমি তেনেধৰণে তেওঁলোকক সেই কাপোৰৰ যোগান ধৰিব পাৰোঁ বা আমি খোৱা বস্তু ধুনীয়াকৈ দি আহিব পাৰোঁ তেওঁলোকক লগতে আমাৰ যদি আমি কিতাপ বহি কিবা আমাৰ লগত থাকে সেইবোৰ বা আমি কিনি মেলি হ'লেও তেওঁলোকক কি কৰিব পাৰোঁ সেইবোৰ দিব পাৰোঁ হ'ব এতিয়া আমাক নেক্সট সুধিছে ৰেহেনাৰ ভনীয়েকে মুঠতে কেইখন কিতাপ পালে এতিয়া ৰেহেনাৰ ভনীয়েকে কেইখন পালে 4খন পালে কিয়নো বিজুৰ লগৰী অৰ্থাৎ বিজুৰ ঘৰৰ ওচৰত থকা যি লগৰীবোৰ আছিলে তেওঁলোকেও 2খন কিতাপ দিলে এইপিনে ৰেহেনাৰ লগৰ দুজন মানেও কি কৰিলে তাইক 2খন কিতাপ দিলে তো দুয়ে আমি কিমান পাম 4 পাম অৰ্থাৎ এই 2 যদি আমি যোগ কৰোঁ আকৌ যদি তাৰ লগত আমি 2খন কিতাপ যোগ কৰাই দিওঁ কেইখন হ'ল এতিয়া 1 2 3 4 অৰ্থাৎ অল টোটাল কেইখন হ'ল 4খন কিতাপ হ'ল ঠিক আছে এতিয়া আমাক নেক্সট কি দিছে সেইখিনি চাই লৈছোঁ এতিয়া আমাক দিছে তলৰ ছবিখনলৈ চোৱাচোন ৰেহেনাহঁতক সহায় কৰিবলৈ তাইৰ লগৰ কেইজনে কেনেদৰে ৰং পেন্সিল গোটালে চাও আহা মনিকাই দিলে 12ডাল আতিফে দিলে 5ডাল মুঠতে হ'ল 17ডাল অৰ্থাৎ 12ৰ লগত যদি আমি 5 যোগ কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম 17ডাল পাম ইয়াতে ধুনীয়াকৈ যোগ কৰি দেখাইছে দেই ইয়াতে 12ডাল আছে আৰু ইয়াতে 5ডাল আছে দেখিবলৈ পোৱা গৈছে 1 2 3 4 5 6 7 8 9 10 11 12 ইয়াতে 12ডাল আছে আৰু ইয়াতে 5ডাল আছে 1 2 3 4 5 এতিয়া 12ৰ লগত যদি আমি 5 যোগ কৰি দিওঁ অৰ্থাৎ 12 13 14 15 16 17 অল টোটেল আমি কিমান পালো 17ডাল পালো ঠিক আছে এতিয়া আমাক অকমান কাম দিছে যে তলৰ যোগটো চাও আহা একেই কথা ওপৰত 7টা বল আছে তলত 6টা বল আছে এই গুটেকিটাক আমি যোগ কৰি পেলাই থিয়কৈ কৰিলে এনেকৈ হ'ব আৰু পথালিকৈ কৰিলে এনেকৈ অৰ্থাৎ 7 6 আমি কিমান পালো 13 7 6 আমি কিমান পালো 13 এতিয়া আমাক অকমান কাম দিয়া বুলি ক'লো নহয় এইবোৰ আমাক নিজে নিজে কৰিব দিছে ধুনীয়াকৈ দিয়া আছে যোগ কৰো আহা ওপৰত 8টা বল তলত 4টা বল 8 4 12টা অৰ্থাৎ এই গুটেকিটা গণি পেলাই আমি কিমান পাম 12টা ইয়াতে 8টা আছে নহয় 8 9 10 11 12 ঠিক আছে একে এটো দীঘল থিয়কৈ কৰিছে আৰু এটো পথালিকৈ কৰিছে তাৰ পিছত নেক্সট ইয়াতে 9টা দিয়া আছে এতে 6টা হয় 9 10 11 12 13 14 15 কেইটা পালো 15টা 9 6 15 9 6 15 থিয়কৈ পথালিকৈ এতিয়া নেক্সট একে ইয়াতে 5টা দিয়া আছে 5 6 7 8 9 10 11 অৰ্থাৎ আমি কেইটা পালো 5 6 11 5 6 11 এতিয়া আকৌ দিছে আমাক যোগ কৰো আহা এই যিখিনি আমাক এক্টিভিটিজ অৰ্থাৎ যিখিনি আমাক নিজে নিজে কৰিবলৈ দিছে ছাত্ৰ ছাত্ৰী সকলে নিজৰ কিতাপত যোগ কৰি পেলাই কৰিবলৈ চেষ্টা কৰিলে হ'ল যাতে সকলোৱে গম পায় যে হয় মই যোগ বুজি পাইছো বা মই যোগ কেনে ধৰণে কৰিব লাগে সেইখিনি এটলিষ্ট ধাৰণা মই পাই গৈছো এতিয়া মই নিজে কৰিব পাৰিম আৰু তেতিয়া আহি থাকিবলগীয়া পৰীক্ষাত ধুনীয়াকৈ যিমান মাৰ্কস আছে একেবাৰে যোগত হিমানে পাব হয়নে এতিয়া আকৌ এবাৰ দেখাই দিছো 6ৰ লগত যদি আমি 6 যোগ কৰি দিও কিমান পাই যাম 12 অৰ্থাৎ 6 6 12 6ৰ লগত যদি আমি 9 যোগ কৰি দিও তেতিয়াহলে আমি কিমান পাম 15 6 9 15 11ৰ লগত যদি 3 যোগ কৰি দিও তেতিয়াহলে আমি কিমান পাই যাম 14 11 3 14 হ'ব একে ধৰণে 7 পাছে 12 8 3 11 9 পাছে 14 হ'ব এতিয়া আমাক থিয়কৈ দিছে পথালিকৈ দিয়াকেইটা আমি কৰিলো থিয়কৈ দিয়াকেইটা এনে ধৰণে ইয়াতে দেখিবলৈ পাইছো 12 আৰু 6 দিয়া আছে কিন্তু আমি 2 6ৰ তলত আমি কি পাতিছো 8টো পাতিছো আৰু 1ৰ তলত আমি 1টো পাতিছো অৰ্থাৎ 12 6 কিমান 18 হ'ব আৰু এই কৰা নিয়মটো মই অকমান বেলেগকৈ বুজাই দিছো ইয়াতে আমি 12 6 বুলি নধৰো ইয়াতে আমি কি দেখা পাইছো প্ৰথম কোৱাটোত আমি কি দেখা পাইছো 2 দেখা পাইছো আৰু সদায় আমি যোগ কৰোতে হক পূৰণ কৰোতে হক বিয়োগ কৰোতে হক সদায় আমি কোৰ পৰা যাব লাগে আমাৰ হু হাতৰ পৰা যাব লাগে ঠিক আছে হু হাতৰ পৰা আমি বাও হাতে কৰি থাকিব লাগে হ'ব হু হাত মানে বুজি পোৱা গৈছে নহয় এখন আমাৰ হু হাত আৰু একটো হৈছে বাও হাত প্ৰথমে আমি হু হাতৰখিনি কৰিম তাৰ পিছত আমি বাও হাতৰখনত যাম ঠিক আছে অৰ্থাৎ হু সাইডৰখিনি প্ৰথমে তাৰ পিছত বাও ফালৰখিনি হ'ব এতিয়া 2 6 কিমান 2 6 কিমান আমি যদি 6 লগত 2 যোগ কৰি দিও কিমান পাম এইপিনে দেখাই দিছো 1 2 3 4 5 6 হয় 6 আৰু তাৰ লগত যদি আমি 2 এটা যোগ কৰি দিও অৰ্থাৎ
1 2 হল 6 7 8 কিমান পালো 8 আৰু 1ৰ তলত যেহেতু একো নাই কি হ'ব একেই হ'ব এনে ধৰণে আমি এই যোগটো কৰিব পাৰো বুজিবা কৈছেনে সেম থিং 2 2 4 1ৰ তলত একো নাই কি হ'ব একেই হ'ব একো নাই মানে কি শূন্য একে শূন্যই কিমান একে ধৰণে 5 3 8 1ৰ তলত 1 8 8 16 ইয়াতে কিন্তু 8ৰ তলতে কি হৈছে 6টো বহিছে 1টো যোগৰ তলত বহিছে হ'ব একে ধৰণে একেটাও 9 3 12 আৰু এটো হ'ব 2 4 6 আৰু 1ৰ তলত 1 আৰু ইখিনিতে অকমান ক'ব খুজিছো মই যে এই 4টো 8 বুলি ধৰি ৰাখিছিলো দেই 8 বুলি ধৰি ৰখাৰ কাৰণে অকমান বস্তুটো মোৰ ভুল হৈ গৈছিল মানে কি হৈ যায় এনি টাইম ইংৰাজীৰ লগত বেছিকৈ মানে আমি ইংলিশ ডিজিটৰ লগত বেছিকৈ থাকো ন তো 8 আৰু 4ৰ মাজত এই পাৰ্থক্যটো কেতিয়াবা পাহৰি যোৱা যায় হেতু বাৰু মোৰ নিজৰ ভুল হেতু মই নিজে মানি লৈছো কিন্তু মই এতিয়া গম পাই গলো যে এটো 4 হয় আৰু ইংৰাজীৰ 8টো এনেকুৱাই হয় কাৰণে অকমান মাজতে কনফিউজ হৈ যোৱা যায় দেই ক্ষমা কৰিব তাৰ কাৰণে তথাপিও মই শুদ্ধকে কৈ দিছো 12 4 বা 2 4 আমি কিমান পাম 6 আৰু ইপিনে 1ৰ তলত 1 থাকিব সকলোৱে যদি মন কৰিছিলে দেখিছে চাগে মোৰ উত্তৰটো প্ৰথমে মই ভুল লিখি ৰাখিছিলো সৰি দেই সকলোকে আকৌ এবাৰ সৰি কৈ দিছো এতিয়া নেক্সট আমাক কি দিছে তলৰ সমস্যাবোৰ সমাধান কৰো আহা দলগতভাৱে এতিয়া ইয়াতে কি ধুনিয়াকে দিয়া আছে ইয়াতে কেইটামান আমাক সমস্যা দিয়া আছে কেইটা সমাধান কৰিম এতিয়া ৰীনাৰ হাতত 5ডাল পেন্সিল আছে নাহৰৰ হাততো 5ডাল আছে হিয়তৰ হাতত মুঠতে কিমানডাল পেন্সিল আছে অৰ্থাৎ ৰীনাৰ হাতত কেইডাল 5ডাল নাহৰৰ হাতত কেইডাল 5ডাল এই 5ৰ লগত যদি আমি 5 যোগ কৰি দিও কিমান পাম 10ডাল ঠিক আছে একে ধৰণে ফৰিদাই 10টা তামুল গোটালে তগৰে গোটালে 8টা হিয়তে মুঠতে কিমান তামুল গোটালে এতিয়া ফৰিদাই কিমান 10 আৰু তগৰে কিমান গোটাইছিলে 8 10ৰ লগত যদি আমি 8 যোগ কৰি দিও কিমান পাম 18টা একে ধৰণে বিমলাৰ হাতত 7টা কমলা আৰু তাইৰ ভনীয়েকৰ হাতত 8টা কমলা আছে দুইৰে হাতত মুঠতে কিমানটা কমলা আছে এতিয়া বিমলাৰ হাতত কিমান 7 আৰু তাইৰ ভনীয়েকৰ হাতত কিমান 8 7ৰ লগত যদি আমি 8 যোগ কৰি দিও কিমান পাই 15 ঠিক আছে একে ধৰণে মুনহতৰ বাৰীত 8 জোপা আম গছ আৰু 6 জোপা কলগছ আছে বাৰীখনত মুঠতে কিমান জোপা ফলৰ গছ আছে 14 জোপা কি কাৰণে 8ৰ লগত যদি আমি 6 যোগ কৰি দিও কিমান পাম 14 তাৰ পিছত এটা পাচিত 7টা আম আৰু 9টা আপেল আছে পাচিটোত মুঠতে কিমানটা ফল আছে 9ৰ লগত যদি আমি 7 যোগ কৰি দিও কিমান পাই যাম 16টা এতিয়া আমাক নেক্সট দিছে নিজৰ মতে যোগ কৰো আহা জিনিৰ হাতত 15টা আমলখি আৰু ৰুনিৰ হাতত 3টা আমলখি আছে দুইৰে হাতত মুঠ কিমানটা আমলখি আছে গণনা কৰো আহা এই ধৰণে আমি গণনা কৰিলো যে জিনিয়ে গণনা কৰিলে এই দৰে যে 15 যোগ 3 কিমান হল 18 15টা আৰু লগত 18টা হ'ব কিন্তু ৰুনিয়ে গণনা কৰিলে এনে ধৰণে যে 15 যোগ 3 হবৰ কাৰণে তেওঁ কি কৰিলে 10 অৰ্থাৎ আমি 15 কেতিয়া পাম 10ৰ লগত যেতিয়া আমি 5 যোগ কৰিম তেতিয়া 15 পাম আৰু পাম বেলেগ বেলেগ ধৰণে সংখ্যাবিলাক হলনি হ'ব এতিয়া তাই কেনে ধৰণে কৰিছে প্ৰথমে 10টা লৈছে তাৰ পিছত তাই কি কৰিছে 5টো এক্সট্ৰাকে লৈছে আৰু 10ৰ 15 আছিল নহয় এই 10টো বেলেগকে লৈছে 5টো বেলেগকে লৈছে লৈ পিছত আকৌ 3টো বেলেগকে লৈছে ঠিক আছে 3টো আছিলে 3 যেহেতু কি কৈছিলে যে ৰুনিৰ হাততে আছিলে আৰু জিনিৰ হাতত থকা 15টোক তাই কি কৰিলে বেলেগ ধৰণে ললে 10 আৰু 5 কৰিলে আৰু ইপিনে ৰুনিৰটো 3 ইয়াতে কি কৈছে 10টা ইপিনে 5টা ইপিনে 3টা কি হ'ব যোগ যেনে ধৰণে নকৰো আমি ইয়াতে 10 লৈ পেলাই কৰো বা ইয়াতে 15 লৈ কৰো কিন্তু উত্তৰটো কি ওলাব সেমে ওলাব অৰ্থাৎ এতিয়া তাই কেনে ধৰণে কৰিলে 10 কৰিলে নহয় 10টো থলে আৰু 5 3 দুইটা সমানে যোগ কৰি পেলাই কিমান পালে 8 পালে 5 3 8 অৰ্থাৎ কিমান পালে 18 পালে উত্তৰটো 18 ওলাব কিন্তু যোগখিনি কৰোতে কিন্তু চাব লাগিব এতিয়া যদি ইয়াতে আমি 10 নাপাতি 9 পাতি থলো তেতিয়া হলে নিমিলিল হয় তো আমি ভালদৰে ক্যালকুলেশনটো কৰিব লাগিব কৰি মেলি আমাৰ উত্তৰ ভুল নহয় আমি যেতিয়ালৈকে ভালদৰে কি কৰিম গণিব পাৰিম ঠিক আছে এতিয়া নেক্সট তোমালোকে বেলেগ ধৰণেও গণনা কৰিব পাৰা নেকি ভাবি চাবাচোন আৰু তোমালোকৰ যদি মাইন্ডত বা মগজুত এনেকুৱা ধৰণৰ বেলেগ ধৰণৰ আইডিয়া আছে যে আমি এনে ধৰণেও গণনা কৰি উলিয়াব পাৰো তো তোমালোকে উলিয়াব পাৰা হেতু নিজে নিজে চেষ্টা কৰিব পাৰা এতিয়া যোগখিনিতে বহুতখিনি সময় গ'ল বাৰু যেটো অলপ ভালদৰে এক্সপ্লেইন কৰিব লগা হৈছে কিন্তু
মই কাইলৰ ভিতৰতে ইয়াৰে যিটো বিয়োগৰ ভিডিঅ' মানে অৰ্থাৎ যিখিনি বিয়োগৰ লেসন আছে ঠিক আছে বা বিয়োগৰ পৃষ্ঠা আছে এই আটাইবোৰ অতি শীঘ্ৰে কাইলৰ ভিতৰতে দিবলৈ চেষ্টা কৰিম তো তাৰ কাৰণে মোৰ এই চেনেলৰ ভিডিঅ'ৰ নটিফিকেশ্যন বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব যাতে পটককৈ আপোনালোকে আটাইবোৰ নটিফিকেশ্যন পাই যায় হ'ব এতিয়া আজিৰ কাৰণে থ্যাংক ইউ ফৰ ৱাচিং